বাৰিষাৰ প্ৰথমটো বানে মাৰ্ঘেৰিটাত ক্ষতিগ্ৰস্ত কৰিলে বহু পৰিয়ালক। বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীৰ খেতি পথাৰৰ লগতে বাসগৃহত প্ৰৱেশ কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হ'ল বহু পৰিয়াল। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত ভিতৰ পাৱৈতো বানপানীয়ে চলালে তাণ্ডৱ। অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱত পৰা বানপীড়িত লোকসকলৰ কাষত আজি উপস্থিত হয়হি মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী বিটু চেতিয়া। যুৱ ব্যৱসায়ীগৰাকীয়ে ভিতৰ পাৱৈ পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও আশ্ৰয় শিবিৰত নিজৰ উদ্যোগত কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে। যুৱ ব্যৱসায়ীগৰাকীৰ এই উদ্যোগক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে। আপোনালোকে দেখিছেই সমগ্ৰ অসমৰ লগতে উজনি অসম আমাৰ মাৰ্ঘেৰিটা সমজিলাত বিভিন্ন গাঁওসমূহত পলংকৈ বানত যি ক্ষতিগ্ৰস্ত হ'ল আৰু যোৱাকালিৰ পৰা ভিতৰপাই গাঁও পঞ্চায়ত অন্তৰ্গত 3খনকৈ গাঁৱৰ প্ৰায় 70-80 এনেকুৱা পৰিয়াল বিধ্বস্ত হৈছে আৰু নিচমাখম হাইস্কুল, পথাৰখাও LP স্কুল, পাইমুখ LP স্কুল আৰু মিৰকামাজি LP স্কুলত বিধ্বস্ত লোকসকল আহি নিজে আশ্ৰয় লৈ আছে। আৰু চৰকাৰী পক্ষতো তেখেতসকলক যোৱাকালি যিখিনি খাদ্য সামগ্ৰী যোগান অলপ চলপ ধৰিছে বুলি তেখেতসকলে জনাইছে। আৰু আজি দেখা পাইছোঁ মাৰ্ঘেৰিটাৰ ব্যৱসায়ী বিটু চেতিয়া তেখেত আহি উপস্থিত হৈছে আৰু সহায় হাত আগবঢ়াইছে বিধ্বস্ত লোকসকলক, দুৰ্ভগীয়া পৰিয়ালবিলাকক যি পাৰিছে তেখেতক সহায় কৰিছে। তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মাৰ্ঘেৰিটাত বহুতো এনেকুৱা সমাজসেৱক বা ব্যৱসায়ী লোক আছে, তেখেতসকলক মই অনুৰোধ জনাম আপোনালোকৰ চেনেলৰ যোগেদি যে তেখেতসকলেও যাতে এই দুৰ্ভগীয়া পৰিয়াল যি বানত ক্ষতিগ্ৰস্ত হৈছে, নিশকটীয়া হৈ পৰিছে, ঘৰ দুৱাৰ হেৰুৱাই, তেখেতসকলৰ কাষত চাপি এইদৰে যদি অলপ অলপকৈ সহায় হাত আগবঢ়ায় তেতিয়াহ'লে সকলোৱে সকাহ পাব, চৰকাৰেও সকাহ পাব। আৰু চৰকাৰক আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ জনাওঁ, যিহেতু ইতিমধ্যে জানিব পৰা গৈছে যিসকল বিদ্যালয়সমূহত আশ্ৰয় লৈ আছে 2-এজন সৰু ল'ৰা ছোৱালীৰ বেমাৰ হ'বলৈ ধৰিছে, কাহ জ্বৰ হৈছে। গতিকে প্ৰশাসনে এই দিশটোত তেখেতসকলে তৎকালীনভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰে। আৰু পানী শুকোৱাৰ পিছত বেমাৰ হোৱাটো স্বাভাৱিক। গতিকে চৰকাৰে সজাগ হৈ যিসকল লোক আশ্ৰয় শিবিৰত আছে তেখেতসকলৰ কাষত চাপি চিকিৎসাৰ এটা ব্যৱস্থা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু পুনৰবাৰ বিটু চেতিয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, যিহেতু যিসকল বানপীড়িত ৰাইজ তেখেতসকলৰ কাষত চাপি সহায় হাত আগবঢ়াব। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।